26 নিৰ্বাচনৰ বাবে শিৱসাগৰত সাজু প্ৰদীপ হাজৰিকা অগপৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰিষদৰ কাৰ্যালয় মুকলি সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন সাজু হৈ উঠিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ পিছপৰি ৰোৱা নাই অসম গণ পৰিষদ দলীয় কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আঞ্চলিক ৰাজনৈতিক দলটোৰ শিৱসাগৰ সমষ্টিৰ পৰিষদৰ কাৰ্যালয় সোমবাৰে মুকলি কৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত লোপোৱা আমগুৰি বিধানসভা সমষ্টিৰ পৰিৱৰ্তে শিৱসাগৰ নাজিৰা আৰিডিমো সমষ্টিত দলটোৰ কাম-কাজ ক্ষিপ্ৰ কৰাৰ লগতে ভোটাৰ ৰাইজক অগপৰ প্ৰতি আকৃষ্ট কৰা যত্নপৰ হৈ পৰিছে জিলাখনৰ অগপ নেতা কৰ্মীসকল শিৱসাগৰ মানকাটা তিনিআলি স্থাপন কৰা এই কাৰ্যালয়টোত নাম প্ৰসংগ মাংগলিক কাৰ্যসূচীৰে মুকলি কৰা হয় সমান্তৰালভাৱে দলীয় পতাকা উত্তোলন স্মৃতি তৰ্পণৰ পিছতে সদ্যপ্ৰয়াত জনতাৰ শিল্পী জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ইয়াৰ পিছতে নতুন কাৰ্যালয়ত দলীয় কৰ্মীসকলৰ এখন সভা অনুষ্ঠিত হয় এই সভাতে দলটোৰ আগন্তুক সময়ৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয় সভাত অগপ নেতা প্ৰদীপ হাজৰিকা দিগন্ত কোঁৱৰ পবিত্ৰ প্ৰাণ ভট্টাচাৰ্য কৃষক পৰিষদৰ নেতা ভুৱনেশ্বৰ চুতীয়াকে ধৰি শতাধিক দলীয় কৰ্মী অংশগ্ৰহণ কৰে সভাখনি আঁত ধৰে অগপৰ শিৱসাগৰ সমষ্টিৰ সম্পাদক ৰুবুল বৰাই এতিয়া যেহেতু আমগুৰি 31 নং আমগুৰি সমষ্টি থাকোতে আমি সমষ্টি আমাৰ কমিটি আছিলে আমাৰ কাৰ্যালয় আছিলে আৰু আমি সুন্দৰকৈ গোটেই সমষ্টিটো পৰিচালনা কৰিছিলোঁ এতিয়া কিন্তু শিৱসাগৰ নামেৰে আমগুৰি 13খন শিৱসাগৰ 13খন নাজিৰাৰ এখন আৰু মিউনিচিপালিটি শিৱসাগৰ এৰিয়া লৈ পেলাই যিটো সমষ্টি হ'ল এই সমষ্টিটো যিখন সমষ্টি সমিতি এই সমষ্টি সমিতিখন হ'ল কিন্তু আমাৰ কাৰ্যালয় এতিয়ালৈকে ঠিক হোৱা নাছিলে আৰু সেইকাৰণে আমাৰ কামো ইমান যিমান ভাল ধৰণে সুচাৰুৰূপে পৰিচালনা হ'ব লাগিছিল হোৱা নাছিলে এতিয়া আজি আমি মানকটা চাৰিআলিতেই আমি শিৱসাগৰ সমষ্টি পৰিষদৰ অসম গণ পৰিষদৰ এই কাৰ্যালয়টো আমি আনুষ্ঠানিকভাৱে আজি মুকলি কৰিছোঁ আৰু আমাৰ যেহেতু আমগুৰি সমষ্টি থাকোঁতে যি 13খন পঞ্চায়ত আহিছে তাৰ আমাৰ আঞ্চলিক কমিটিবিলাক আছিলে বা আমাৰ কমিটিবোৰ ভালকৈ আছিলে আৰু এই কমিটিবিলাকে কাৰ্যবাহ কৰি আছে কিন্তু শিৱসাগৰৰ যিটো পাৰ্ট লগ লাগিলে সেই লগা পাৰ্টটোত আমাৰ দলৰ নেটৱৰ্কটো ইমান ভাল ধৰণে হৈ থকা নাই এতিয়া আমি দলৰ নেটৱৰ্কটো আমি ইতিমধ্যে গঠন কৰি আছোঁ এতিয়া সম্পূৰ্ণ গঠন হৈ যোৱাৰ পিছত এই কাৰ্যালয়টো ফুল চুইঙত মানে কাম কৰিব পাৰিব আৰু আমি শিৱসাগৰ সমষ্টিয়ে যে হ'ল এইটোৰ আমি কাম কৰাৰ এটা মানে ভাল সুবিধা হ'ব এতিয়া এই কাৰ্যালয়টোৰ পৰা আমি অহা সময়ত আমাৰ দলৰ শিৱসাগৰ সমষ্টিৰ যিমানখিনি কাম দলৰ সংগঠন দলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা আৰু দলৰ জৰিয়তে এতিয়া অঞ্চলটোৰ ৰাইজৰ সেৱা কৰাৰ কাৰণে অঞ্চলবিলাকৰ লগত সুসম্পৰ্ক গঢ়ি তোলাকে আদি কৰি এই কথাবিলাক আমি মানে এতিয়া খুব ভাল ধৰণে কৰিব পাৰিম শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনা ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 600397
9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।